গুড ইভিনিং স্টুডেন্ট, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰলৈ স্বাগতম জনাইছো। আমি এতিয়া আলোচনা কৰিম 10মান শ্ৰেণীৰ সাধাৰণ গণিতৰ লেসন 1ৰ অনুশীলনী 1.2 দ্বিতীয় পাৰ্ট। আমি এইখন পাৰ্টত আলোচনা কৰিম 2 নম্বৰ প্ৰশ্নৰ পৰা। 2 নম্বৰ প্ৰশ্নটো হ'ল তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাউ উলিওৱা সত্যাপন কৰা যে লসাগু ইনটু গসাউ ইকুৱেল সংখ্যা দুটা গুণফল। আমি ইতিমধ্যে নোটছত পাইছিলো প্ৰথম ভিডিঅ'ত, গতিকে আমি এতিয়া আলোচনা কৰিম। আৰু আমাৰ আছে 91। আমাৰ প্ৰথমে কি কৰিব লাগিব, চুটি হৰণ কৰি উৎপাদকখিনি ওলাই ল'ব লাগিব, তাৰপিছত লসাগু ওলাব লাগিব, তাৰপিছত গসাগু ওলাই সত্যাপন কৰিব লাগিব। এতিয়া চোৱা 26 2 কেইবাৰ, একবাৰ, 6 কেইবাৰ, 3 বাৰ, 13 একবাৰ। যেহেতু মৌলিক উৎপাদক ডাইৰেক্ট মেনশন কৰা নাই, গতিকে 1 দিব পাৰা। তাৰপিছত কি আছে চোৱা 91। 91ত কি যাব চোৱাচোন, 7 7 9 কেইবাৰ, একবাৰ, 21ত কেইবাৰ, 3 বাৰ, 13 একবাৰ। এতিয়া চোৱা 7 পূৰণ 13 পূৰণ 1। এতিয়া গসাউ চোৱাচোন, গসাউ আমি কমন লম। কমন চোৱা 13 আহি আছে আৰু কি আহিছে 1। 13 পূৰণ 1, 13 এক গুণ কিমান 13। এতিয়া লসাগু, তোমালোকে নিশ্চয় জানা লসাগু কেনেকে ওলাই। লসাগুত আমাৰ কি হয়, লসাগুত আমাৰ কমন থকা আৰু নথকা সব লম, মানে আটাইতকৈ বেছি উৎপাদক যিটো আছে সেইটো লম আমি। সো আটাইতকৈ বেছি উৎপাদক লসাগু। চোৱা 2 আটাইতকৈ বেছিবাৰ মানে একবাৰেই আছে, 7 একবাৰেই আছে, 13 একবাৰেই আছে, 1 একবাৰেই আছে চবতে। এতিয়া চোৱা 13 মানে এটাত একবাৰেই আছে, চবতকৈ বেছিবাৰ মানে একবাৰেই। এতিয়া চোৱা 13 গুণ 13, চোৱা 7 3 গুণ 21, 7 থাকিল কিমান 2, 7 1 গুণ 7 আৰু 2 9, 2 পূৰণ 2 গুণ 2 18। এতিয়া সত্যাপন চোৱা, সত্যাপনৰ ক্ষেত্ৰত লসাগু ইনটু গসাউ লসাগু সত্যাপনৰ ক্ষেত্ৰত লসাগু ইনটু গসাউ ইকুৱেল সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটাৰ পূৰণফল। চোৱা এতিয়া লসাগু কিমান 182, গসাউ কিমান 13। সংখ্যা দুটাৰ পূৰণফল, সংখ্যা দুটা কিমান আছিল 26 আৰু 91। 26 আৰু 91 পূৰণ কৰা। চোৱা প্ৰথমে আমি 182 আৰু 13 পূৰণ কৰিম। 2 3 গুণ 6, 3 8 গুণ কিমান 24, 6 হাতত থাকিল কিমান 2, 3 1 গুণ 3, 2 আৰু 5, 1 2 গুণ 2, 1 8 গুণ 8, 1 1 গুণ 1, 6 6 5 আৰু 8 যোগ কৰিলে কিমান হয় 13, হাতত থাকিল 1, 1 আৰু 1 2, 2 3 6 26 91 91, 6 6 9 গুণ 54, 54, 2 1 গুণ 2, 2 9 গুণ 18। যোগ কৰাচোন কিমান হয়, যোগ কৰিলে ইয়াতে হ'ব 6, ইয়াতে হ'ব 6, 2 2 3
66 গতে দুইফালে একে হৈছে সত্যাপন হল এতিয়া আমি 2 নম্বৰটো চাম লিখিলো আমি মুছি দিম এতিয়া 2 নম্বৰটো চাম 510 আৰু কি আছে 92 আমি ছুটি হৰণ কৰিম এতিয়া ছুটি হৰণত চোৱা 510 দুইৰ দিয়া দুই পাছত কেইবাৰ দুইবাৰ 2 দুগুণ 4 1 থাকিল 11ত কেইবাৰ 5 বাৰ থাকিল কিমান 1 10ত কেইবাৰ 5 বাৰ 5 দুগুণ 10 এটা কি হৈ যাব 5 এৰে দি চোৱা 5 25ত 5 বাৰ 5ত 1 বাৰ 3 3 5ত কেইবাৰ 1 বাৰ 21ত কেইবাৰ 7 বাৰ এতিয়া চোৱা 17ত 17 1 বাৰ গতিকে 2 into 5 into 3 into 7 into 1 তাৰপিছত 92 2 কেইবাৰ 2 9 4 বাৰ 8 1 থাকিল 12ত 6 বাৰ 2 4 কেইবাৰ 2 বাৰ 6ত কেইবাৰ 3 বাৰ 23 23ত 1 বাৰ 2 পূৰণ 23 into 1 এতিয়া চোৱা গসাউৰ ক্ষেত্ৰত আমি জানো যে কমন লব লাগে 2 কমন আহিছে আৰু কি কমন আহিছে চোৱাচোন 1 কমন আহিছে 2 1 গুণ 2 আৰু কিবা কমন আহিছে নেকি নাই আহা এতিয়া লহাগু ওলাম লহাগু আটাইতকৈ বেছিবাৰ 2 কেইবাৰ আছে চোৱাচোন 2 দুইবাৰ আছে এটা একবাৰ আছে গতিকে বেছিবাৰ কিমান আছে 2 বাৰে আছে তাৰপিছত 3 একবাৰেই আছে 5 কেইবাৰ আছে একবাৰ তাৰপিছত চোৱা 17 একবাৰ আছে 23 একবাৰ আছে এতিয়া চোৱা 2 3 গুণ 2 2 গুণ কিমান 4 4 3 গুণ 12 5 গুণ 60 আৰু ইয়াত হল 17 এতিয়া 17 আৰু 23 এটাকে পূৰণ কৰা 17 আৰু 23 3 7 গুণ 21 আৰু 1 হাতত থাকিল কিমান 2 7 2 গুণ 14 আৰু 2 কিমান 16 3 1 3 গুণ 3 1 2 গুণ 2 1 9 3 3 9 1 পূৰণ কৰা 0 6 1 গুণ 6 6 9 গুণ 54 4 হাতত কিমান থাকিল 5 6 3 গুণ 18 আৰু 5 কিমান হয় 23 এতিয়া সত্যাপন কৰিম আমি সত্যাপন কি হয় লহাগু into গহাউ ইকুয়াল সংখ্যা দুটাৰ পূৰণফল চোৱাচোন লহাগু কিমান আছে লহাগু পাইছো আমি কিমান 2 3 4 6 0 into গহাউ 2 3 4 6 0 তাৰপিছত পাইছো গহাউ কিমান আছে আমাৰ 2 2 3 4 6 0 তাৰপিছত 2 সংখ্যা দুটা কি আছে 5 1 0 আৰু 92 এতিয়া পূৰণ কৰা 2 0 গুণ 0 2 6 গুণ 12 2 হাতত কিমান থাকিল 1 8 একে 9 6 4 4 6 9 2 0 ইয়াতে চোৱা 5 1 0 92 2 9 গুণ 0 2 10 0 9 গুণ 9 তাৰপিছত 54 9 5 গুণ কিমান 54 0 2 9 5 5 5
ইয়াতে চোৱা আমি ইয়াতে ঠিক কৰি দি আছো এইখিনিত পূৰণত আমাৰ অলপ আকৌ কৰিব লগা আছে চোৱা কি হৈছে 2 শূন্য গুণ 0 2 1 গুণ 2 2 5 গুণ 10 তাৰ পিছত চোৱা 0 9 গুণ 9 9 5 গুণ 45 0 2 9 6 4 46920 46920 গতিকে আমি কি পালো 46920 46920 দুইফালে একে পাইছো গতিকে সত্যাপন হৈ গল এতিয়া 3 নম্বৰটো চোৱা কি আছে 33654 এতিয়া ডিভাইড কৰা 336 2 3ত কেইবাৰ একবাৰ এক থাকিল 13ত কেইবাৰ 6 বাৰ 12 এক থাকিল 16ত কেইবাৰ 8 বাৰ 2 2 16ত কেইবাৰ 8 বাৰ 4 বাৰ 2 8ত 4 বাৰ 4ত কেইবাৰ 2 বাৰ 2 4 2 বাৰ 1 বাৰ 3 7 বাৰ 7 7ত 1 বাৰ 2 2 2 2 4টা 3 7 1 চাচোন আকৌ দেখাইছো 2 3ত একবাৰ এক থাকিল 13ত কেইবাৰ 6 বাৰ এক থাকিল 2 16ত কেইবাৰ 8 বাৰ 2 16ত 8 বাৰ 8ত কেইবাৰ 4 বাৰ 2 8ত 4 বাৰ 4ত 2 বাৰ 2 4ত 2 বাৰ 2ত একবাৰ 3 21ত 7 বাৰ এতিয়া 54 54ত 2 27 বাৰ যায় সব 54 2 কিমান বাৰ যায় 27 বাৰ যায় তাৰ পিছত 3 9 বাৰ যায় 3 3 বাৰ যায় এতিয়া 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 একটো লগতেই আছে কাৰণ 3 3ত কেইবাৰ যায় একবাৰ যায় এতিয়া গহাও চোৱা গহাগু ওলাওতে আমি কমন ল'ব লাগে 2 এটা আহিল কমন তাৰ পিছত চোৱা 3 এটা আহিল কমন তাৰ পিছত কি আহি আছে 1 আহি আছে 3 আৰু কিমান আহি আছে 1 6 2 3 গুণ 6 6 গুণ 6 লহাগু চোৱাচোন আটাইতকৈ বেছিবাৰ 2 কেইবাৰ আছে 1 2 3 4 বাৰ গতিকে আমি 2 4 বাৰ ল'ম ওপৰটোত আছে তাৰ পিছত চোৱা 3 আটাইতকৈ বেছি কেইবাৰ আছে 1 2 3 একবাৰ দুইবাৰ তিনিবাৰ তাৰ পিছত চোৱাচোন 7 কেইবাৰ আছে একবাৰেই আছে 1 কিন্তু একবাৰেই আছে 7 একবাৰ 1 একবাৰ এতিয়া পূৰণ কৰি দিয়া 2 দ্বিগুণ কিমান 4 4 দ্বিগুণ কিমান 8 8 2 গুণ 16 চোৱা 16 3 3 গুণ 9 3 7 গুণ 21 সো অলপ সৰু কৰি আছো এতিয়া চোৱা 9 1 গুণ কিমান 9 18 পূৰণ কৰি দিয়া 189 আৰু 16 চোৱা 6 9 গুণ 54 4 হাতত কিমান থাকিব 5 6 8 গুণ 48 আৰু 5 এ কিমান 53 হাতত আকৌ 5 তাৰ পিছত চোৱা 6 গুণ 6 আৰু 5 এ কিমান 11 এতিয়া 1 9 গুণ 9 1 8 গুণ 8 1 গুণ 1 4 12 2 হাতত থাকিল 1 9 1 10 হাতত থাকিল 1 2 1 3 3024 সত্যাপন লহাগু into গহাউ ইকুৱেল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল এতিয়া লহাগু কিমান 3024 লহাগু কিমান 6 সংখ্যা দুটা কিমান পাইছো 336 আৰু এটা কি পাইছো
54 336 আৰু কি 54 পূৰণ কৰাচোন এইটো আগত কৰি দিয়া 6 4 গুণ 24 4 হাতত থাকিল 2 6 2 গুণ 12 আৰু হাতৰ 2 কিমান 14 হাতত কিমান থাকিল 1 6 গুণ 0 হাতৰ 1 6 3 গুণ 18 18144 আকৌ কৰি দি আছো 6 4 গুণ 24 4 হাতত কিমান থাকিল 2 6 2 গুণ 12 14 হাতত 2 14 হাতত থাকিল 1 6 গুণ 0 1 বহাই দিছো 6 3 গুণ 18 ইয়াতে কৰি চোৱাচোন 33654 24 4 হাতত কিমান থাকিল 2 12 আৰু 2 14 হাতত থাকিল 1 12 আৰু 1 13 30 ৰ 0 হাতত কিমান থাকিল 3 15 আৰু 3 চোন আকৌ কৰি দিব লাগিব 54 24 6 4 গুণ 24 4 হাতত কিমান থাকিল 2 6 3 গুণ 12 আৰু 2 কিমান 14 হাতত কিমান থাকিল 1 6 3 গুণ 12 আৰু 1 13 তাৰ পিছত চোৱা 30 ৰ 0 হাতত কিমান থাকিল 3 5 3 গুণ 15 আৰু 3 18 হাতত আকৌ 1 5 3 গুণ 15 হাতৰ 1 16 4 4 চোৱা তাৰ পিছত কি হ'ব 11 11 তাৰ পিছত হাতত 1 থাকিল 1 আৰু 6 7 হাতৰ 1 8 18144 18144 চেম পাইছো নহয় গতিকে আমাৰ সত্যাপন হৈ গল এতিয়া আমি 3 নম্বৰ প্ৰশ্ন আলোচনা কৰিম 3 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা এতিয়া সাইডত 3 টো এনেই বহিছে 1 নম্বৰ চোৱা কি আছে তিনটা অংকৰ লসাগু আৰু গসাগু ওলাব লাগে মৌলিক উৎপাদীকৰণ পদ্ধতি গতি ইয়াতে 1 নবহাও আমি উৎপাদকত 12 15 21 1 নম্বৰ কৰি আছো আমি চোৱাচোন সাইডত কৰি দিয়া 12 2 জানাই 12 কেইবাৰ 6 বাৰ 2 6 কেইবাৰ 3 বাৰ 3 তো 3ত একবাৰ কিন্তু আমি লিখিম 2 2 3 15 3 15 5 বাৰ 3 5 এতিয়া তাৰ পিছত আহিল 21 3 7 গুণ 21 3 পূৰণ 7 গহাও চোৱাচোন কমন আহে নে কমন আহি আছে এটা চোৱাচোন মই ৰাউন্ড কৰি দিছো আপোনাৰ নিচিনা একেবাৰে বেকাকে 3 সবতে আছে গতিকে 3 চোৱা এটা আহিব আৰু একো নাই মানে একটো থাকে কিন্তু আমি ইয়াতে নিলিখো আমি অকল 3 লিখি দিম গতিকে গসাগু আমি কিমান পালো 3 লসাগু চোৱাচোন লসাগু আমি কেনেকৈ ওলাম কেনেকৈ ওলাম চোৱা 2 আটাইতকৈ বেছিবাৰ কেইবাৰ আছে 2 বাৰ হৈ গল 3 আটাইতকৈ বেছিবাৰ একবাৰেই আছে যদিও তিনিটা অংকতেই আছে কিন্তু একবাৰেই আছে 5 একবাৰ আছে 7 একবাৰ আছে এতিয়া চোৱা 2 2 গুণ কিমান 4 4 3 গুণ কিমান 12 12 5 গুণ 60 60 7 0 গুণ 0 7 6 গুণ কিমান 42 4 2 0 এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰ কিমান আছে 17 23 আৰু 29 এতিয়া চোৱা 17 17 কেইবাৰ একবাৰ গতিকে ইয়াতে 17 পৰা 1 লিখিব লাগিব তুমি ইয়াতো লিখিব পাৰা 1 মৌলিক উৎপাদীকৰণ পদ্ধতিয়ে কৈছে আমি মৌলিক সংখ্যাৰ উৎপাদক ওলাইছো 1 সবতে হৰণ যায় যদি মৌলিক সংখ্যা নহয় তাৰ পিছত চোৱা ইয়াতো 1 লিখিব পাৰা একটা এনেই থাকে ইয়াতো লিখিব পাৰা এতিয়া চোৱা 23 পূৰণ 1
29 পূৰণ 1 কাৰণ সবকেইটা মৌলিক সংখ্যা হয় গতিকে গহাও চোৱা গহাও কমন কিমান আহি আছে 1 মানে কমন নাই মানে 1 লহাগু চোৱাচোন 17 একবাৰেই আছে 23 একবাৰেই আছে 29 একবাৰেই আছে একটো একবাৰেই আছে এতিয়া চোৱা 17 23 29 আমি পূৰণ কৰিম সব পূৰণ কৰি চোৱা 17 23 কৰি চোৱা কিমান হয় 7 3 গুণ 21 ৰ 1 হাতত কিমান থাকিব হাতত থাকিব 2 2 7 গুণ 14 আৰু 2 16 3 2 1 আহিল 9 আহিল 3 আহিল এটা পূৰণ কৰিম কিহেৰে 29 এৰে 9 গুণ 9 1 আহিল 1 81 হাতত থাকিল 8 9 3 গুণ কিমান 27 আৰু 8 কিমান হ'ব 35 2 গুণ 2 2 9 গুণ 18 8 হাতত থাকিল কিমান 1 6 1 7 দেখো 9 3 5 আৰু 8 যোগ কৰিলে কিমান হয় 13 হাতত থাকিল 1 10 1 11 11339 11339 সো এতিয়া আমি আৰু এটা থাকিল নহয় আমাৰ 3 নম্বৰ আমি এতিয়া 3 নম্বৰটো এতিয়া আমি কৰিম সো 3 নম্বৰটো কেনেকৈ হ'ব 8 2 পূৰণ 2 একটো লগত থাকেই 9 3 গুণ 9 25 5 5 গুণ 25 এতিয়া গহাও কিমান হ'ব কমন তো নাই গতিকে কি কমন আছে অনলি 1 সো মুছি গল সব মই লিখি দি আছো আকৌ 8 2 পূৰণ 2 এক লগত 9 3 পূৰণ 1 25 5 পূৰণ 1 গহাও কমনটো কাৰো লগতে নাই চোৱাচোন আছে নেকি নাই সবতে একে উৎপাদক নাই বেলেগ বেলেগ গতিকে আমি কি পূৰণ কৰি একে আছে 1 এতিয়া লহাগু চোৱাচোন আটাইতকৈ বেছিবাৰ 2 কেইবাৰ আছে 3 বাৰ তাৰ পিছত চোৱা 3 কেইবাৰ আছে 2 বাৰ 5ও কিন্তু 2 বাৰ 8 চোৱা 9 25 72 into 20 8 9 গুণ 72 25 চোৱাচোন 25 আমি সাইডতে জায়গা আছে আমি কৰি দি আছো 72 25 চোৱা 5 গুণ 10 হাতত থাকিল 1 5 7 গুণ 35 আৰু কি কিমান 36 36 তাৰ পিছত 2 গুণ 4 2 7 গুণ 14 শূন্য 10 শূন্য হাতত থাকিল 1 3 আৰু 4 7 আৰু 1 মুছি গল সব মই আকৌ লিখি দি আছো গোটেইখিনি লিখি দি আছো আকৌ মই চোৱা উপৰটো মই কৈ দি আছো 5 2 গুণ 10 শূন্য হাতত থাকিল 1 35 1 36 36 2 গুণ 4 2 7 গুণ 14 যোগ কৰা শূন্যটো নামি আহিল 6 আৰু 4 কিমান 10 শূন্য হাতত থাকিল 1 3 আৰু 4 7 হাতৰ 1 কিমান আছিল হাতত 1 আছিল 8 1 1800 কত লিখিম ইয়াতে লিখিম নিশ্চয় বুজি পালা এতিয়া আমি 4 নম্বৰ আলোচনা কৰিম 4 নম্বৰ চোৱা 4 আৰু 5 লগতে আছে চোৱা এতিয়া দিয়া আছে গহাও দিয়া আছে গহাও আমাৰ কিমান 9 দিয়া আছে দুটা সংখ্যা দিয়া আছে নহয় দিয়া আছে কি দিয়া আছে গহাও কিমান দিয়া আছে 9 কি ওলাব লাগে ল হা
গু ওলাব লাগে হোৱাট সংখ্যা দুটা কি কি কাৰ কাৰ ওলাব লাগে মই আকৌ লিখি দি আছো ল হা গু ওলাম কাৰ কাৰ এই দুটা 306657 সো আমি ফৰ্মুলা জানো নহয় কি জানো ল হা গু ইনটু গ হা উ ইকুৱেল সংখ্যা দুটাৰ পূৰণফল এটো মাত্ৰ দুটা সংখ্যাৰ ক্ষেত্ৰতে হয় সংখ্যা দুটাৰ পূৰণফল এতিয়া চোৱা আমি বহাই দিম মানটো ডাইৰেক্ট বহাই দিম লহাগুৰ মান নাজানো এমপ্লয়িজ দিম ইয়াত মাজত ইকুৱেল আছে গতিকে এতিয়া চোৱা গহা ও কিমান 9 সংখ্যা দুটা কি কি আছিল 306657 এতিয়া লহাগু এটো কি আছে পূৰণ হৈ আছে হিফালে গলে কি হ'ব হৰণ হ'ব 657 ইটো 7 হয় এতিয়া 9 লহাগু 9 আমাৰ ইফালেও যায় ইফালেও হৰণ যায় গতিকে আমি কৰিলেই হ'ল ইফালে কৰো লিখোতে সুবিধা হ'ব 6 9 6ত কেইবাৰ যায় চোৱা 60 6ত তো না যায় 65ত কেইবাৰ যায় 9 7 গুণ 63 আমি জানো কিমান থাকিল 2 27ত কেইবাৰ যাব এটো হল এটো 7 হয় 9 7 গুণ 63 2 থাকিল 27ত কেইবাৰ 27ত 3 বাৰ 73 এতিয়া পূৰণ কৰা 30673 18 300 গুণ 18 8 হাতত 1 3 0 গুণ 0 হাতৰ 1 3 3 গুণ 9 700 গুণ 42 2 হাতত থাকিল 4 7 0 7 0 গুণ 0 হাতত আছিল 4 7 3 গুণ 21 8 3 13 2 2 চোৱা 8 3 13 3 হাতত 1 1 আৰু 1 2 2 গতিকে আমাৰ এনসার কিমান হল 2233 8 বুজি পালা 5 নম্বৰটো চোৱা পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই চোৱা তোমালোকক নোট দিছিলো যেটো সংখ্যা 2 আৰু 5 ৰে সম্পূৰ্ণৰূপে হৰণ যাব একেলগে যাব লাগিব তাহলে ই কি হ'ব শূন্য অংকৰে শেষ হ'ব এতিয়া 6 টু দি পাৱাৰ n চোৱা এক যদি আমি ভাঙি দিও 2 পূৰণ 3 হ'ব 2 into 6 কাৰণ 2 আৰু 6 ইয়াৰ উৎপাদক গতিকে যেহেতু 6 to the power n 2 into 3 সংখ্যাটো চোৱা 5 আৰু এনেকে লিখা আগত 2 লিখি দিও 2 আৰু 5 ৰে সম্পূৰ্ণ ৰূপে বিভাজ্য না যায় বিভাজ্য মানে হৰণ না যায় গতিকে 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ শূন্য অংকৰে শেষ হ'ব নোৱাৰে ভিডিওটো হেয়ালৈ চোৱাৰ বাবে ধন্যবাদ আমি এই অনুশীলনী
বাকি কুৱেশ্যন খিনি বেলেগ পাৰ্টত আলোচনা কৰিম।